মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি ক্লাছ 4ৰ অসম জাতীয় বিদ্যালয়ৰ নতুন গণিতৰ অনুশীলনী 1ৰ হৰ তোমালোকক সমাধান কৰি দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰত দিছিলে আমাক যোগ কৰিবলৈ। ক নম্বৰটো কি দিছিলে চোৱা। ক নম্বৰত দিছিলে ৪৩,৮৭৫। ইয়াৰে লগত আমাক ৫৮,৭২৫ যোগ কৰিবলৈ কৈছিলে। এতিয়া তোমালোক মই উত্তৰটো কৰি দিছোঁ, তোমালোকে এনেধৰণে কৰি ল'বা। ঠিক আছে, তোমালোকে এনেধৰণে পাতি ল'বা। এতিয়া চোৱা, যিহেতু যোগ কৰিব দিছে যোগ কৰা। পাছে পাছে কিমান হ'ব? পাছে পাছে 10ৰ 0, হাতে গ'ল 1। 7ৰ লগত 2 যোগ কৰা, 7 2 9, 9 1 10 হ'ব। হাতে যোৱা 1টো যোগ কৰিলে 10ৰ 0, আকৌ হাতে গ'ল 1। 8 7 15, হাতে 1 আছিলে, 15 1 কিমান হ'ব? 16, 16 6, আকৌ হাতে গ'ল 1। 8 3 কিমান? 11, 11 লগত হাতে 1 থকা 1টো যোগ কৰিলে হৈ গ'ল 12, 12 2, হাতে গ'ল 1। 5 4 9, হাতে থকা 1টো যোগ কৰিলে কিমান হ'ব? হাতে থকা 1টো যোগ কৰিলে হৈ যাব 10। ঠিক আছে, এতিয়া কমা দিয়া। আৰু কিমান হ'ল? ৪৩,৮৭৫ৰ লগত ৫৮,৭২৫ যোগ কৰোঁতে কিমান পালোঁ? ১,০২,৬০০ পালোঁ। এইটোৱে হৈছে ক নম্বৰৰ এইটোৰ উত্তৰ। ঠিক আছে, এনেধৰণে তোমালোকে যোগবিলাক কৰিব লাগিব। মোৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি কি কৰিম? এই খ নম্বৰটো কৰিম। ঠিক আছে, খ নম্বৰটো ধুনীয়াকৈ মই তলে তলে ধুনীয়াকৈ পাতি ল'লোঁ। তোমালোকেও এনেকুৱা ধৰণে পাতি ল'বা। পাতি লৈ তোমালোকে অংকবোৰ কৰিব লাগিব। এতিয়া চোৱা, আমি কি কৰিম? যিহেতু আমাক যোগ কৰিব দিছে, আমি যোগ কৰিব লাগিব। এতিয়া চোৱা, 18 লগত 0 যোগ কৰিলে কিমান হ'ব? 8 হ'ব। কাৰণ যিকোনো সংখ্যাৰ লগত যেতিয়া আমি 0 যোগ কৰোঁ, সেই সংখ্যাটোৱে আমি পাওঁ। 9 লগত 1 যোগ কৰা, 9 1 কিমান? 10, 10ৰ 0, হাতে গ'ল 1। 8 3 হৈ গ'ল 11, হাতে 1টো যোগ কৰিলে হ'ব 11 1 12, 12 2, হাতে গ'ল কিমান? 1। 5 2 7, হাতে 1টো যোগ কৰিলে হাতে 1 হ'ব 8। 9 1 16, 16ৰ 6, হাতে গ'ল 1। এই 2ৰ লগত সেই হাতে যোৱা 1টো যোগ কৰিলে হৈ যাব 3। কিমান হ'ল? ৩,৬৮,২০৮ হ'ল। ঠিক আছে, এইটোৱে হৈছে ইয়াৰে উত্তৰ। এনেধৰণে তোমালোকে কৰিব লাগিব। নেক্সট চোৱা তোমালোকে গ নম্বৰটো। গ নম্বৰত কিমান দিছে? ৩,৮০,৭১০ৰ লগত ১২,৪৫,৮২৫ যোগ কৰিব দিছে। ডাঙৰ যিহেতু ১২,৪৫,৮২৫, গতিকে ডাঙৰ সংখ্যাটো প্ৰথমতে আমি লিখি লৈছোঁ। তাৰপিছত ৩,৮০,৭১০ লিখিছোঁ। গতিকে যোগ চিন দিবা। 5ৰ লগত 0 যোগ কৰিলে কিমান হ'ব? 5। 2ৰ লগত 1 যোগ কৰিলে 2 1 হ'ব 3। 8ৰ লগত 7 যোগ কৰা, 8 7 কিমান? 15, 15ৰ 5, হাতে গ'ল 1। 5ৰ লগত 0 যোগ কৰিলে 5 হ'ব। হাতে থকা 1টো যোগ কৰিলে 5 1 6 হ'ব। 8ৰ লগত 4 যোগ কৰা, 8 4 12, 12 2, হাতে গ'ল 1। সেই 1টো 3 2 5, হাতে 1টো যোগ কৰিলে হৈ যাব 6, আৰু ইয়াতে হ'ব 1। অৰ্থাৎ 16,26,৫০০ আমি 35 পালোঁ। ঠিক আছে, ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব লাগিব। এতিয়া তোমালোকে চোৱা ঘ নম্বৰটো। ঘ নম্বৰত দিছিল 64,33,928 যোগ 14,45,030 যোগ 8,32,000। এইখিনি আমাক যোগ কৰিবলৈ কৈছে। গতিকে এনেধৰণে আমি পাতি ল'লোঁ। এতিয়া চোৱা, তলে তলে আমি যোগ কৰিম। 18ৰ লগত 0 কেইটা যোগ কৰিলে কিমান হ'ব? 8 হ'ব, হয়নে? 3ৰ লগত 2 যোগ কৰিলে 5 হ'ব। 5ৰ লগত 0 যোগ কৰিলে কিমান হ'ব? 5 হ'ব। ঠিক আছে, এইটো 5। 9ৰ লগত 2টা 0 যোগ কৰিলে কিমান হ'ব? 9 হ'ব। ঠিক আছে, কমা দিয়া। 5ৰ লগত 3 যোগ কৰা, 5 3 8, 8 2 10, 10ৰ কিমান হ'ব? 0, হাতে কিমান গ'ল? 1। হাতে কিমান গ'ল? 1 গ'ল। এতিয়া চোৱা, 4 3 7, 7 3 10, হাতে 1টো যোগ কৰিলে 10 1 11, 1, আকৌ হাতে গ'ল কিমান? আকৌ হাতে গ'ল 1। এতিয়া চোৱা, 8 4 12, 12 4 16, 16ৰ লগত হাতে যোৱা 1টো যোগ কৰিলে কিমান হ'ব? 17, 17ৰ 7, আকৌ হাতে গ'ল 1। 6 1 7, 7ৰ লগত এই হাতে যোৱা 1টো যোগ কৰিলে কিমান হ'ব? 7 1 হ'ব 8। ঠিক আছে, কমা বহুৱাবলৈ শিকাইছিলে নহয়। 3 নম্বৰ স্থানত প্ৰথম কমা, 5 নম্বৰ স্থানত দ্বিতীয় কমা। অৰ্থাৎ কিমান পালোঁ? 87,10,958। ঠিক আছে, এইটো 9 হয়, 958 আমি পালোঁ। নেক্সটটো চোৱা তোমালোকে ঙ নম্বৰটো। ঙ নম্বৰত আছিল 3,50,78,700, এইটো লিখি ল'লোঁ। তাৰপিছত আছিল 2,60,72,300, তলে তলে লিখিলোঁ। তাৰপিছত আছিলে 28,70,350। এতিয়া যোগ কৰিম। 0ৰ তলে তলে 0 যোগ কৰা, 0 হ'ব। ঠিক আছে, 5ৰ লগত 0 যোগ কৰিলে কিমান হ'ব? 5 হ'ব।
3 3 6 6 লগত 7 যোগ কৰা 6 7 কিমান 13 13 3 হাতে কিমান গ'ল 1 এতিয়া চোৱা 8 দিয়ে 10 10 লগত কোনটো যোগ কৰিলে কিমান হ'ব 10 হ'ব 8 1 থকা একটো যোগ কৰিলে হ'ব 11 11 1 আকৌ হাতে গ'ল কিমান 1 হাতে হাতে 14 14 লগত 6 যোগ কৰা 14 6 কিমান হ'ব 20 হাতে একটো যোগ কৰিলে হ'ব 21 21 1 হাতে গ'ল এবাৰ কিমান 2 হাতে গ'ল ঠিক আছে এতিয়া নেক্সট তোমালকে চোৱা 18 লগত দুটা শূন্য যোগ কৰিলে 8 হ'ব আৰু হাতে থকা যি যুক্ত কৰিলে হ'ব কিমান হ'ব 8 দিয়ে 10 10 শূন্য এবাৰ কিমান গ'ল হাতে গ'ল 1 এতিয়া নেক্সট চোৱা 6 দিয়ে 8 8 পাছে 13 হাতে 1 আছিলে 13 1 কিমান হৈ গ'ল 14 14 4 হাতে কিমান গ'ল 1 3 দিয়ে 5 হাতে থকা একটো যোগ কৰি হৈ গ'ল 6 এটা কমা বহুৱা 3 নম্বৰ স্থানত প্ৰথমটো কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা অৰ্থাৎ 9 নম্বৰৰ যেটো উত্তৰ হেয়া কিমান পালো 6 কোটি 40,11,350 আমি পালো এখিনি হৈছে ইয়াৰে উত্তৰ এনেকুৱা ধৰণে তোমালকে এইখিনি লিখি ল'ব পাৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালকে 2 নম্বৰটো চোৱা 2 নম্বৰত কি দিছিল 2 নম্বৰত দিছিল যে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা 1 নম্বৰত কি দিছিল যোগ কৰিব দিছে এতিয়া কি কৈছে এই প্ৰথমটোৰ পৰা এই দ্বিতীয়টো আমাক বিয়োগ কৰিব দিছে ক নম্বৰটো কি দিছে তোমালকে চোৱা 37,872 ৰ পৰা 28,325 বিয়োগ কৰিব দিছে গতিকে প্ৰথমতে মই ক নম্বৰত থকা এইখিনি মই ধুনীয়াকৈ লিখি লৈছো যেহেতু আমাক কৈছিল যে প্ৰথমটোৰ পৰা আমাক দ্বিতীয়টো বিয়োগ কৰিব দিছিল তে প্ৰথমটো আমি লিখি ললো 37,872 তাৰ পিছত দিছিল 28,325 সেইটো আমি লিখি ললো যেহেতু আমাক প্ৰশ্নটোতে কৈছিল বিয়োগ কৰিবলৈ গতিকে ইয়াত আমি কি চিন দিম বিয়োগ চিন দিম আৰু বিয়োগ কৰিম ঠিক আছে এতিয়া ইয়াতে আছে 2 ইয়াতে আছে 5 ধৰি লোৱা তোমাৰ লগত 2 টকা আছে তুমি দোকানত গৈ 5 টকা চকলেট এটা কিনিলা এতিয়া তুমি দোকানীজনক পইচা দিব পাৰিবা জানো নিশ্চয় নোৱাৰে তুমি ধাৰে আনিব লাগিব ঠিক আছে ধৰি লোৱা তুমি মাৰ পৰা বা দেউতাৰ পৰা অৰ্থাৎ ইয়াৰ পৰা তুমি কি কৰিলা এক এটা ধাৰে আনিলা আনাৰ লগে লগে কিমান হৈ গ'ল ইয়াতে 12 হৈ গ'ল 12 ৰ 5 গলে কিমান থাকিব 12 ৰ 5 গলে থাকিব 7 ইয়াৰ পৰা এক ধাৰে নিছিলা নহয় গতিকে ইয়াতে কিমান থাকিল 6 থাকিলে 6 ৰ 2 গলে কিমান থাকিব 4 ঠিক আছে 8 ৰ পৰা 3 বিয়োগ কৰা 8 ৰ 3 গলে কিমান থাকিব 5 থাকিব কমাৰ তলে তলে কমা দিয়া 7 ৰ পৰা 8 যাব জানো বিয়োগ নিশ্চয় নাযায় গতিকে এই 3 ৰ পৰা এক ধাৰে আনিম খুদা ধাৰে আনাৰ লগে লগে 17 হৈ গ'ল 17 8 গলে থাকিব কিমান 17 8 গলে থাকিব 9 থাকিব ঠিক আছে ইয়াৰ পৰা এক ধাৰে নিছিলো গতিকে ইয়াত 2 থাকিল 2 ৰ 2 গলে থাকিলে 0 এফালে 0 ৰ কোনো ভ্যালু নাই গতিকে বিয়োগফলটো আমি কি পালো বিয়োগফলটো আমি পালো 9547 এটি হৈছে ইয়াৰে উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে খ নম্বৰটো চোৱা খ নম্বৰ দিছিল 18980 ৰ পৰা 3250 বিয়োগ কৰিব দিছিল গতিকে আমি লিখি ললো এনেকুৱা ধৰণে 0 ৰ পৰা 0 গলে কিমান থাকিব 0 থাকিব 8 ৰ পৰা 5 গলে থাকিলে 3 9 ৰ পৰা 2 গলে থাকিব 7 এটা কমা দিয়া 8 ৰ পৰা 3 বিয়োগ কৰিলে 8 ৰ 3 গলে থাকিব 5 আৰু ইয়াতে থাকিব 1 অৰ্থাৎ আমি কিমান পালো বিয়োগ কৰি পালো 15730 ঠিক আছে এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি গ নম্বৰটো কৰিম গ নম্বৰত কিমান দিছে চোৱা 1,45,710 ৰ পৰা 60,980 আমাক বিয়োগ কৰিবলৈ গৈছে গতিকে আমি পাতি ললো এতিয়া চোৱা আমি বিয়োগ কৰিম 0 ৰ পৰা 0 বিয়োগ কৰিলে 0 থাকিব 1 ৰ পৰা 8 বিয়োগ যাব জানো নিশ্চয় নাযায় নগলে 7 ৰ পৰা 1 আমি ধাৰে আনিব লাগিব ধাৰে আনাৰ লগে লগে 11 হ'ব 11 ৰ 8 গলে কিমান থাকিব 11 8 গলে থাকিব 3 ঠিক আছে ইয়াৰ পৰা এক ধাৰে নিছিলো নহয় গতিকে 7 ৰ ঠাইত কিমান থাকিব 6 থাকিব 6 ৰ পৰা 9 বিয়োগ যাব জানো নিশ্চয় নাযায় বিয়োগ নগলে আমি আকৌ ধাৰে আনিম ধাৰে আনাৰ লগে লগে 16 হৈ গ'ল 16 9 গলে থাকিব কিমান 16 9 গলে 7 থাকিব তলে তলে কমা দি যোৱা কমাত তলে তলে কমা এতিয়া ইয়াৰ পৰা এক ধাৰে নিছিলো নহয় তে 5 ৰ ঠাইত কি থাকিলে 4 থাকিল 4 ৰ পৰা 0 গলে কিমান থাকিব 4 থাকিব এই 4 ৰ পৰা 6 বিয়োগ যাব জানো নিশ্চয় নাযায় একটো ধাৰে আনাৰ লগে 14 হ'ল 14 6 গলে থাকিব কিমান 8 অৰ্থাৎ আমি বিয়োগ কৰি কিমান পালো 84,730 পালো আমি ঠিক আছে তোমালোকে এনেকুৱা ধৰণে ধুনীয়াকে লিখি লোৱা এসো 5 ৰ পৰা 0 গলে কিমান থাকিব 5 ৰ পৰা 0 গলে থাকিব 5 8 ৰ পৰা 7 বিয়োগ কৰিলে থাকিব 1
ঠিক আছে 3ৰ পৰা 9 বিয়োগ হ'বনে নিশ্চয় নহয় এই 8ৰ পৰা আমি 1 এটা ধাৰে আনিম ধাৰে আনাৰ লগে লগে কিমান হৈ গ'ল 13 13 ন গলে থাকিব 4 এই তলে তলে কমা দিয়া 8ৰ পৰা 1 ধাৰে নিছিল নহয় গতিকে ইয়াত কিমান থাকিল 7 থাকিল 7ৰ 4 গলে কিমান থাকিব 7ৰ 4 গলে থাকিব 3 ঠিক আছে 7ৰ 4 গলে 3 থাকিলে এতিয়া এই 7টো চোৱা এই 7ৰ পৰা 6 বিয়োগ কৰিলে কিমান থাকিব 7ৰ পৰা 6 বিয়োগ কৰিলে থাকিব 1 হয়নে তলে তলে কমা দিয়া 0ৰ পৰা 4 বিয়োগ যাবনে নিশ্চয় নাযায় 4ৰ পৰা 1 ধাৰে আনিলো 10 হল 10ৰ 4 গলে থাকিব 6 ইয়াৰ পৰা 1 ধাৰে নিছিলে গলে 4 ঠাইত থাকিল 3 3ৰ 1 গলে থাকিব কিমান 2 থাকিব অৰ্থাৎ আমি বিয়োগ কৰি কিমান পালো 26,13,415 আমি পালো এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি 9 নম্বৰটো কৰিম 9 নম্বৰটো কিমান দিছিল 22,61,550,000 পৰা কিমান বিয়োগ কৰিব দিছিল 1,80,35,710 আমাক বিয়োগ কৰিবলৈ কৈছিলে গতিকে এইটো যদি আমি বিয়োগ কৰো কিমান পাম আমি চাও আহা এইটো বিয়োগ কৰিলে তোমালোকে চোৱাচোন 0ৰ পৰা যদি আমি 0 বিয়োগ কৰো কিমান থাকিব 0ই থাকিব 5ৰ পৰা 1 গলে থাকিলে 4 5ৰ পৰা 7 বিয়োগ হ'বনে নিশ্চয় নহয় 1 এটা আমি ধাৰে আনিম আনিলে 15 হৈ গ'ল 15ৰ 7 গলে কিমান থাকিব 15ৰ 7 গলে থাকিব 8 হয়নে গতিকে ইয়াৰ পৰা যদি 1 ধাৰে নিলো 8ৰ ঠাইত কিমান থাকিল 7 থাকিল 7ৰ 5 গলে থাকিব কিমান থাকিব 2 থাকিব হয়নে এতিয়া 6ৰ 3 গলে কিমান থাকিব 3 থাকিব তলে তলে কমা দিয়া 1ৰ পৰা যদি আমি 1ৰ পৰা যদি 0 বিয়োগ কৰো কিমান থাকিব 1 থাকিব 3ৰ পৰা 8 বিয়োগ নাযায় 2ৰ পৰা আমি 1 এটা ধাৰে আনিলো 13 হল 13ৰ 8 গলে কিমান থাকিব 13ৰ 8 গলে থাকিব 5 ঠিক আছে ইয়াৰ পৰা 1 ধাৰে নিছিল নহয় গতিকে ইয়াত থাকিল কিমান থাকিল 1 1ৰ 1 গলে থাকিব 0 আৰু ইয়াতে থাকিব 2 ঠিক আছে গতিকে 22,61,68,550 পৰা 1,80,35,710 যদি আমি বিয়োগ কৰো ইয়াৰ বিয়োগফলটো আমি পাম 20,51,32,840 মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই 2 নম্বৰটো ধুনীয়াকৈ বুজি পালা তোমালোকে সম্পূৰ্ণ ভিডিওটো আমাৰ মোবাইল এপত পাবা মাত্ৰ 100 টকাত তোমালোকে এবছৰৰ কাৰণে ক্লাছ কৰিব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মোবাইল এপটো এতিয়ালৈকে ডাউনলোড কৰা নাই তোমালোকে ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে আৰু তোমালোকে আপডেটছসমূহ পাই থাকিবৰ বাবে আমাৰ হোৱাটছআপ চেনেলতো ফ'ল' কৰি ল'বা সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ তোমালোকে 3 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নত কি দিছিল যে 2,34,84,765 পৰা 60,72,450 কি কৰিব দিছে আমাক বিয়োগ কৰিবলৈ কৈছে গতিকে 3 নম্বৰটো আমি সমাধান উলিয়াম ঠিক আছে 3 নম্বৰটো একেবাৰে সহজ হয় তোমালোকে কেৱল মনোযোগ দি চাই যোৱা তোমালোকে অতি সহজতে উত্তৰসমূহ উলিয়াবলৈ পাৰিবা আমাক কিমান দিছে তোমালোকে চোৱাচোন আমাক কি দিছে কিমান দিছে 2 কোটি দিছে হয়নে তাৰ পিছত কি দিছে 35 লাখ দিছে গতিকে লিখি লওক 3 10 5 35 লাখ তাৰ পিছত কিমান দিছে 48,000 2 কোটি 35 লাখ 48,000 তাৰ পিছত কিমান দিছে 765 765 ইয়াৰে পৰা আমাক কি কৈছে 60 লাখ এতিয়া চোৱা লাখ হলে ইয়ালৈকে হ'ব হয়নে গতিকে চোৱা 35ৰ তলত লিখা 60 লাখ তাৰ পিছত 72,000 60 লাখ কিমান দিছে 60 লাখ আমাক দিছে 72,000 গতিকে লিখিম আমি চোৱা 72,000 আৰু কিমান দিছে 450 450 কি কৰিব দিছে আমাক বিয়োগ কৰিব দিছে গতিকে বিয়োগ চিন দিয়া ঠিক আছে বিয়োগ চিন দিয়া আৰু তোমালোকে এইটো বিয়োগ কৰা এতিয়া চোৱা 5ৰ পৰা 0 গলে কিমান থাকিব 5ৰ পৰা 0 গলে থাকিব 5 6ৰ 5 গলে থাকিব 1 7ৰ পৰা যদি 4 বিয়োগ কৰো থাকিব 3 কমা আছে কমা দিয়া 8ৰ পৰা 2 গলে কিমান থাকিব 8ত 2 গলে থাকিব 6 4ৰ পৰা 7 বিয়োগ যাব জানো নিশ্চয় নাযায় এই 5ৰ পৰা আমি এক ধাৰে আনিম ধাৰে আনিলে 14 হ'ল 14ৰ 7 গলে থাকিব কিমান 7
এই 5ৰ পৰা 1 ধাৰাই আনিছিলোঁ নহয়, গতিকে 5ৰ ঠাইত থাকিল কিমান 4। 4ৰ পৰা 0 বিয়োগ কৰিলে কিমান থাকিব 4 থাকিব। এতিয়া 3ৰ পৰা 6 বিয়োগ যাব জানো? নিশ্চয় নাযায়। এই 2টোৰ পৰা 1 ধাৰাই আনিম, ধাৰাই আনিলে হৈ গ'ল 13। 13ৰ 6 গ'লে থাকিব কিমান? 13ৰ 6 গ'লে থাকিব 7। এতিয়া এই 2টোৰ পৰা 1 ধাৰাই আনিছিলোঁ নহয়, গতিকে 2ৰ পৰা 1 গ'লে কিমান থাকিব 1 থাকিব। অৰ্থাৎ 2,34,84,765ৰ পৰা 60,72,450 যদিহে আমি বিয়োগ কৰোঁ, ইয়াৰে বিয়োগফলটো আমি পাম 1,74,76,315। এইটোৱে হৈছে এই প্ৰশ্নটোৰ সমাধান। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। যদি বুজি পাইছা, তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা।